নমস্কাৰ বন্ধুসকল মই অন্য এটা ভিডিঅ' আপোনাক সকলোকে আদৰি জনাইছোঁ আজি পিছে অকমান খানাৰে বনাম বুলি ভাবিছোঁ ভিডিঅ' মাইনাই পলহ খাম বুলি কৈছিলে তাৰে অকমান পলহ বনাইছিলোঁ চাবচোন কেনেকুৱা লাগে আপোনালোকে আৰু সম্পূৰ্ণ মই মানে খাহে দিয়ে দেখাব পাৰিম বাৰু ভিডিঅ'টো গোটেই সম্পূৰ্ণকৈ মই কৰিব পৰা নাই যিখিনি পাৰিছোঁ মই সেইখিনি কৰিছোঁ বাৰু আৰু বাসমতি ৰাইচ লৈছিলোঁ চাউল 2 পেকেট লৈছিলোঁ আৰু ব্ৰইলাৰ মাংস বনাইছিলোঁ অকমান আৰু কাজু বাদাম মই দিব নাপালোঁ তাত মাইনাই যিহেতুকে খাওঁ বুলি কৈছিলে খাওঁ বুলি কোৱাৰ কাৰণে মানে অকমান মই এনে বনাব লগা পৰিলে আৰু গোটেই সম্পূৰ্ণ জগৰখিনি নাছিলে আৰু মাইনাই পলহ খাওঁ বুলি ক'লে তাই খাবই আৰু তাই নিদিলে তাই বহুত বেয়া পায় সেইকাৰণে আৰু এনেকৈ বনাইছিলোঁ চাবচোন কেনেকুৱা পায় ভিডিঅ'টো এয়া মই বাসমতি ৰাইচ চাউল লৈছোঁ 2 পেকেট অকমান বেছি হ'ব পিছে মই থৈ দিম ইয়াতে মই চাউলখিনি অকমান সময় ভিজাই থৈ দিছোঁ পানীত ঘি লৈছোঁ লং এলাইচি কুকাৰত মই লং এলাইচি দিছোঁ কাজু বাদাম মই এইবিলাক দিয়া নাই একো আৰু তেজপাতটো দিব আপোনালোকে তেজপাতটো দি দিব আৰু মটৰ অকমান দি দিছোঁ পিছে গাজৰ নাছিলে বিন নাছিলে সেইবোৰ একো নাছিলে সেইবোৰ দিম বুলি ভাবিছোঁ সেইবোৰ একো নাছিলে মানে মাইনাই খাওঁ বুলি ক'লে কোৱাৰ কাৰণে মই অকস্মাতে আৰু বনাই দিলোঁ আৰু এনেকৈ যি আছে ঘৰত এনেকৈ বনাই দিলোঁ আপোনালোকে এনেকৈ সিম্পলকৈ বনাই চাবচোন কেনেকুৱা লাগে খাই খুবেই ভাল লাগে সিম্পল হ'লেও খুবেই ভাল লাগে পোলাও বুলি ক'লে সঁচাকৈ ভাল লাগে এনে অকমান সময় ভাজি থাকিব কুকাৰত লাগি থৈ দিব নহয় খন্তিখনৰে আপোনালোকে ধুনীয়াকৈ লাৰি থাকিব লাৰি লাষ্টত গৈ পানী ঢালি দিব অকমান চেনি দিব কিন্তু পাহৰি গৈছিলোঁ মই চেনি দি দিছোঁ অকমান চেনি আৰু নিমখটো অকমান দি দিব যদি আপোনালোকৰ মিঠা খাবলৈ মন আছে তেতিয়া চেনি দিব আৰু যদি মিঠা খাবলৈ মন নাই তেনেহ'লে চেনি নেদিব নিমখ অকমান দি দিব হালকা ফুলকাকৈ ফাৰ্ষ্টতে ঘিউটোতে আপোনালোকে হেৰি দি দিব কিন্তু গৰম মছলাৰ যিটো ঠাৰি আছে সেই ঠাৰি লং এলাইচি এইবোৰ দি দিব ধুনীয়া গন্ধাই থাকে তেতিয়া গন্ধটো ধুনীয়া লাগে মানে তেতিয়া আৰু পানীখিনি আপোনালোকে এতিয়াতো হাতেৰে চুব নোৱাৰে কিমান দিম অনুমান কৰি পানীখিনি নিজৰ হিচাপত দি দিব মই পিছে এনেকৈ দি দিছিলোঁ কম হ'ব বুলি ভাবি আৰু অকমান পানী দি দিছোঁ ওকে যি অকমান বস্তুখিনি মিলাই মাজত থৈ ধুনীয়াকৈ ইফালে সিফালে কৰি মিলাই দি কুকাৰৰ ঢাকনখন মাৰি দিব ইয়াৰ পৰা চিটি এটা মাৰিলে আপোনালোকে উলাই দিব আৰু বেছি অধিক পানীও নেদিব অধিক পানী দিলে বস্তুখিনি বেয়া হৈ যাব না ঢিলা হৈ যাব এয়া ইফালে মাংস তো ব্ৰইলাৰ হয় কিন্তু দেই লোকেল মাংস নহয় মায়ে বনাইছিলে মাংসখিনি মাৰ হাতৰ মাংস খুব ভাল লাগে সেইকাৰণে মাক ক'লো মা বনাই দে বুলি সেইকাৰণে মায়ে মাংস বনাই আছিলে ৰেড চিলি চিকেন মছলা দিয়া গৈছে গৰম মছলা দিয়া গৈছে জিৰা পাউডাৰ হেয়া আৰু বেলেগ এনেকৈ দিয়া নাই আদা নহৰু খনি দিয়া গৈছে পিয়াজ হেয়া পিছে মাংস বনাই থাকিলে মই গমে নাপালোঁ লাষ্টতে অকমান এনেকৈ আৰু দি দিলোঁ আৰু এই ভিডিঅ'টো কৰি লৈ ললোঁ আৰু এনেকৈ লাষ্টত আৰু সিম্পলকৈ আৰু এনেকৈ খাবলৈ লৈছোঁ আৰু অকমানকৈ আমি ডাইনিঙত পিছে বহি খোৱা নাই দেই তলত ভাত খাই মই শান্তি পাওঁ ডাইনিঙত ভাত খাই মই শান্তি নাপাওঁ সেইকাৰণে মই এনেকৈ লৈছোঁ খাবলৈ এয়া মাইনাই খাই আছে মাইনাই ভাবিছে এনে মই এনে কৰি আছিলোঁ তাই খা বুলি গম পোৱা নাছিলে ভিডিঅ' কৰা বুলি এনেকৈ আৰু লৈছোঁ খাবলৈ আমি আৰু গাঁৱলীয়া পদ্ধতিত লৈছোঁ আৰু খাবলৈ এনেকৈ এতিয়া ভিডিঅ'টো সামৰি মাৰিছোঁ কেনে লাগিছে ক'ব দেই ৰাইজ